আপোনালোকৰ কিছুমানৰ পৰা মই এনেকুৱা কমেন্ট পাইছো যিটো কমেন্টৰ উত্তৰ মোৰ ওচৰত নাই আৰু মই দিব নোৱাৰো। আপোনালোকে ভিডিঅটো শেষলৈকে চাওক, সকলোৱে চাওক, কাৰণ এনেকুৱা আপোনালোকৰ বহুতৰ লগত হৈছে চাগে আৰু বহুতে চাগে এই প্ৰশ্নটো আপোনালোকৰ মনত থাকিব পাৰে। সেইকাৰণে ভিডিঅটো আপোনালোকে শেষলৈকে চাব, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় আৰু আধালৈকে চালে আপোনালোকে বুজি নাপাব, সেইকাৰণে স্কিপ নকৰিব। সমস্যাটো হৈছে কি যে মোক কেইবাজনেও কমেন্ট কৰিছে যে মই দাদা এবছৰৰ পৰা অনুশীলন কৰি আছো, মই 8 মাহৰ পৰা অনুশীলন কৰি আছো, সম্পূৰ্ণ শিডিউল মতে অনুশীলন কৰি আছো আৰু সম্পূৰ্ণ ফলো কৰি আছো, তাৰ পিছতো মোৰ টাইমিং একেটাই আছে, 1 ছেকেণ্ড ইমপ্ৰুভ হোৱা নাই। এতিয়া মই কি কৰিব পাৰিম? আপোনালোকে ভাবক যে যদি আপোনালোকে শিডিউল অনুসৰি অনুশীলনো কৰিছে, সব যদি মেইনটেইনো কৰিছে আৰু ইয়াৰ পিছত যদি আপোনালোকৰ টাইমিং ভাল নাই অহা, তেনেহলে মই আপোনালোকৰ কাৰণে একো কৰিব নোৱাৰো। মই হাত দাঙি দিছো তাৰ কাৰণে। মোৰ ওচৰত একো সমাধান নাই, এই সমস্যাটোৰ কোনো সমাধান নাই। যিসকলে টাইমিং ভাল অহা নাই তেওঁলোকৰ কাৰণে সমাধান আছে যে ভালকৈ এক্সাৰসাইজ কৰক, পাৱাৰৰ ওপৰত ধ্যান দিয়ক, লং জাম্পৰ কাৰণে ভালকৈ এক্সাৰসাইজ কৰক, ৱৰ্কআউট কৰক, ভৰি যদি পাৱাৰ এক্সাৰসাইজখিনি কৰে, ৰানিং যদি শিডিউল অনুসৰি কৰিছে, ডাইট যদি ভালকৈ মেইনটেইন কৰিছে, আপোনালোকৰ 100% টাইমিং ভাল হ'ব লাগিবই। কোনো কাৰণে নাই যে টাইমিং ভাল নহব, কাৰণ আপোনালোকৰ 100 জনৰ ভিতৰত 99 জনৰ যদি টাইমিং ভাল হৈছে এইখিনি ফলো কৰি, আৰু এজনৰ যদি এই সমস্যাটো আছে, মই সেইজনৰ কাৰণে একো কৰিব নোৱাৰো। মই এটাই আপোনালোকক লাষ্ট উত্তৰ দিম যে যিসকলে আজি বছৰ বছৰ অনুশীলন কৰি আছে আৰু সম্পূৰ্ণ শিডিউল অনুসৰি অনুশীলন কৰি আছে, সম্পূৰ্ণ ফলো কৰি আছে, সব এক্সাৰসাইজ কৰি আছে, ইয়াৰ পিছত যদি আপোনালোকৰ টাইমিং নাই অহা, আপোনালোকে ডিফেন্সৰ ইন্টাৰভিউ দিবই নালাগে। আপোনালোকে সেই ইন্টাৰভিউখিনি নিদিব য'ত ৰানিং আছে। আপোনালোকে 3rd গ্ৰেড 4th গ্ৰেড যিবিলাকত ৰানিং নাই সেইখিনি ইন্টাৰভিউ দিয়ক। আৰু আসাম পুলিচত কামাণ্ডোৰ যেনেকৈ ট্ৰেডমেন আহিছিলে, কুকমেন আছিলে, ড্ৰাইভাৰ আছিলে, গ্ৰাছ কাটাৰ আছিলে, এনেকুৱা কিবা কিবি আহিছিলে, সেইবিলাকত আপোনালোকে এপ্লাই কৰক, তাত ৰানিং নাই। আৰু 3rd গ্ৰেড 4th গ্ৰেডত আপোনালোকৰ যিখিনি অকল ৰিটেন থাকে গম পাইছে, আৰু ভাইভাছ দি থাকে থাকিব পাৰে, সেইখিনি ওপৰত ধ্যান দিয়ক। যিটো চাকৰিত আপোনালোকৰ ৰানিং নাই সেইটো এপ্লাই কৰক। মই তেওঁলোকৰ কাৰণে সেইটো এটা সাজেশন মোৰ ফালৰ পৰা দিম, কাৰণ মই নোৱাৰো সেইখিনি। যিসকলে আজি বছৰ ধৰি অনুশীলন কৰি আছে তেওঁলোকৰ ইমপ্ৰুভ 1 ছেকেণ্ডো নহৈছে, মই তেওঁলোকৰ কাৰণে একো কৰিব নোৱাৰো। আৰু এনেকুৱা কিছুমান আছে মোক কৈ আছে যে দাদা মই আগতে লং জাম্প ইমান গৈছিলে, এতিয়া কমিহে গৈছে। কমি কি কাৰণে গৈছে? যদি আগতে আপোনালোকৰ বেছি গৈছিলে আৰু তেতিয়া কি কাৰণে বেছি গৈছিলে, আৰু এতিয়া যদি কমিছে কি কাৰণে কমিছে, সেই বস্তুটোৰ ওপৰত আপোনালোকে ফকাস কৰক যে কিয় তেতিয়া বেছি গৈছিলে, মই কি কৰিছিলো, কি নাই নকৰিছিলো যি কাৰণে মই বেছি গৈছিলে, আৰু এতিয়া মই কি কৰিছো বা কি নকৰিছো। আপুনি নিজৰ লাইফষ্টাইলটোৰ ওপৰত ধ্যান দিয়ক যে কি কৰিছে আপুনি দিনৰ দিনটোত, আপুনি শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কি কৰিছে সেইখিনিৰ ওপৰত ধ্যান দিয়ক, যে তেতিয়া কি কৰিছিলে যেতিয়া আপোনালোকৰ বেছি গৈ আছিলে, আৰু এতিয়া কি কৰিছে যেতিয়া আপোনালোকৰ কম গৈ আছে। এই কথাকেইটা ধ্যান দিয়ক। যিসকলে নতুনকৈ আহিছে তেওঁলোকক মই গাইড কৰি আছো। যিহেতু 100 জনৰ ভিতৰত 99 জনে এইখিনি শিডিউল ফলো কৰি ভাল টাইমিং আনিব পাৰিছে। 10 মিনিট 40 ছেকেণ্ড 50 ছেকেণ্ড 30 ছেকেণ্ড এনেকুৱাটো দৌৰিছে এই শিডিউলখিনিৰ পৰা যিখিনি মই দি আছো। আৰু ইমানখিনিৰ পিছত যদি 100 জনৰ ভিতৰত কোনোবা এজনৰ যদি ইম্প্ৰুভমেন্ট নহৈছে, তেনেহ'লে তেওঁটো নিজৰ পাৰ্সোনেল প্ৰব্লেম। আপোনালোকে নিজে চাওক যে ৰাতিপুৱা পৰা গধূলিলৈকে কি কৰিছে, কি মেইনটেইন কৰিব লাগে। যদি ভাল আছিলে আগতে তেতিয়া কি কৰিছিল, আৰু এতিয়া বেয়া হৈছে, বেয়াত আপোনালোকে কি কৰিছে, তো সেইখিনি আপোনালোকে শুধৰাবলৈ চেষ্টা কৰক। মই এইখিনি আপোনালোকক ভিডিঅ' বনাই কম বুলি ভবা নাছিলো, কিন্তু যিহেতু কমেণ্টত ইমান দীঘলকৈ মই ক'ব নোৱাৰো, সেইকাৰণে মই এইটো এটা এক্সট্ৰা ভিডিঅ' বনাবলগীয়া হৈছে। তো সেইকাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছো যে এনেকুৱা কমেণ্ট আপোনালোকে নকৰিব প্লিজ। আপোনালোকে ভালকৈ অনুশীলন কৰক, আহিবই 100% আপোনালোকে যদি সব মেইনটেইন কৰিছে আহিবই। আৰু যদি তেনে কিবা কাৰণত যদি নাই অহা, তেনেহ'লে আপোনালোকৰ ফিজিকেল কিবা প্ৰব্লেম আছে বা তেনেহ'লে কিবা আছে আপোনালোকৰ, সেইটো আপোনালোকে নিজে চাই ল'ব, দেখুৱাই ল'ব ডক্টৰক যদি কিবা প্ৰব্লেম আছে। মই নাজানো, কিন্তু এনেকুৱা এতিয়ালৈকে মই 4-5টা মান কমেন্ট পাইছো য'ত এইখিনি কথা উল্লেখ আছে যে মই আজি 8-10 মাহৰ পৰা অনুশীলন কৰি আছো, মই সব ফলো কৰি আছো যেনেকৈ কৈছে, কিন্তু মই 1 ছেকেণ্ডৰ টাইমিং কমা নাই। তেতিয়াহ'লে আপোনালোকে ভালকৈ ধ্যানেই দিয়া নাই চাগে। মই বাৰে বাৰে কওঁ যে আপোনালোকে যেতিয়া ৰিপিটেশ্যনখিনি কৰিছে, যেতিয়া ফাৰ্ট লেগ ট্ৰেইনিং কৰিছে, ইটো দিনতকৈ সিটো দিন অকমান গাটোক জোৰ দিব লাগিব। আপোনালোকে যদি কষ্টটো কৰিবই নিবিচাৰে, আজিও যদি 3 মিনিটত দৌৰিছে, কাইলৈও যদি ভাবিছে মই 3তে দৌৰিম, আপোনালোকে যে আৰামত দৌৰি আছে নহ'ব তেনেকৈ। অলপমান কষ্ট কৰিব লাগিব, শৰীৰটো অকমান কষ্ট সহিব লাগিব। যদি সেইখন কষ্ট সহিব পাৰে তেতিয়া আপোনালোকৰ সাকসেস হ'ব, নহ'লে নহয়। আৰু এইটো ৰিলেটেড মোক আপোনালোকে কমেন্ট নকৰিব, কুৱেশ্যন নুসুধিব। বাকী আপোনালোকে যি সোধে সব সুধিব পাৰে, কেনেকৈ অনুশীলন কৰিম, কি কথা নতুন হ'লে সব সুধিব পাৰে, কিন্তু এই কথাটো মোক নুসুধিব যে মই 1 বছৰৰ পৰা অনুশীলন কৰি আছো আৰু সম্পূৰ্ণ শিডিউল মতে ফলো কৰি আছো, তাৰ পিছতো মোৰ টাইমিং একেটাই আছে, তাৰ কাৰণে কিন্তু মোৰ ওচৰত একো উত্তৰ নাই। মই আপোনালোকক কৈ দিছো, একদম ৰিকুৱেষ্ট কৰি কৈছো, আপোনালোকে মোক এনেকুৱা কুৱেশ্যন নুসুধিব, মোৰ একো উত্তৰ নাই মোৰ ওচৰত। তো ইমানখিনি মোৰ আছিলে, বহুত বেছি আৰু নকওঁ। বাকী সকলে ভালকৈ অনুশীলন কৰি থাকিব। ইন্টাৰভিউ যিহেতু চমু চাপি আহি আছে, বাকী ভিডিঅ' আপোনালোকে পাই থাকিব। যিখিনি কমেন্ট কৰি আছে মই তাৰ ওপৰত মই বনাবলৈ চেষ্টা কৰিম। লং জাম্পৰ কথাও কৈ আছে, মই ট্ৰাই কৰিম বনাবলৈ, কিন্তু আমাৰ ফিল্ডত অলপ অসুবিধা হৈ আছে। যিহেতু এতিয়া অলপ ফিল্ডখন বেয়া হৈ আছিলে, সেইকাৰণে মই অলপ বনাবলৈ প্ৰব্লেম হৈছে। তো বেলেগ ফিল্ডত গৈ মই ট্ৰাই কৰিম, যিমানখিনি পাৰো মই সেইখিনি জানো সেইখিনি মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ভিডিঅ' আপোনালোকে চাই থাকিব। আশা কৰিছো আপোনালোকে সকলোৱে কথাখিনি নিশ্চয় বুজি পাইছে। সো এতিয়াৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ মোক কমেন্ট নকৰিব। বাকী যদি বেলেগ কিবা আপোনালোকৰ কুৱেশ্যন আছে তেনেহ'লে মোক কমেন্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।